শকৰ গহ্বৰত অসমবাসী মৃত্যুতো এটা শিল্প জীৱনৰ কঠিন শিলত কঠিন কটা নিৰ্ভুল ভাস্কৰ্য হিৰুদাৰ জনপ্ৰিয় কবিতাৰ স্তৱক যেন ভুল প্ৰমাণিত হওক অতিকৈ অমায়িক তথা অসমবাসীৰ হিয়াৰ আমঠু জুবিনৰ অনাকাংক্ষিত মৃত্যুত মৰ্মাহত অসমবাসী অসমৰ আন স্থানসমূহৰ উপৰিও মধ্যস্থল বোকাখাতৰ সৈতে আছে জুবিনৰ এক নিবিড় সম্পৰ্ক সেই বোকাখাতৰ অনুৰাগীয়ে দেখুৱালে তেওঁৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা আৰু স্নেহ তেওঁ কায়িকভাৱে নাথাকিলেও যেন প্ৰতিগৰাকী অনুৰাগীৰ তেজৰ বন্যাত প্ৰবাহিত হৈ আছে অহৰ্নিশে এয়া হৈছে এগৰাকী শিল্পীৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা সাগৰৰ তলিত জুবিনৰ আত্মাই চিৰশান্তি লাভ কৰক বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com